নমস্কাৰ অসম শিক্ষক নিযুক্তি 2025 এলপি ইউপিৰ পৰা জিটিপিজিলৈ হাজাৰ হাজাৰ জনৰ শিক্ষক হোৱাৰ সপোন পূৰণ হোৱাৰ দিশত ইতিমধ্যেই 5550টা এলপি ইউপিৰ শিক্ষক পদৰ নিযুক্তি হৈ গৈছে আৰু অহা 13 নৱেম্বৰ তাৰিখত জিটিপিজিৰ নিৰ্বাচিত প্ৰাৰ্থীসকলকো তেওঁলোককো নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ জৰিয়তে এক দীঘলীয়া যাত্ৰাৰ পৰিসমাপ্তিৰ দিশত এইসকল প্ৰাৰ্থীৰ কাৰণে কিন্তু আমি ইয়াৰ লগে লগে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বিশেষতঃ যিসকল প্ৰাৰ্থী কম নম্বৰ বা পইণ্টৰ কাৰণে বঞ্চিত হ'ল তেওঁলোকৰ মনত এটাই কথা, এইবাৰ আমি নোৱাৰিলোঁ, অহাবাৰলৈ নতুন বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব। এই ক্ষেত্ৰত আপোনালোকে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যবিলাক যদি বিশ্লেষণ কৰে তেনেহ'লে গম পাব যে তেওঁলোকে ইয়াৰ এটা ইংগিত দিছে যে নতুন বিজ্ঞাপন পুনৰ প্ৰকাশ পাব। আৰু বিগত বৰ্ষবিলাকলৈ যদি আপোনালোকে চায় প্ৰতি বছৰৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ মাহত নতুন বিজ্ঞাপন প্ৰকাশ পায় শিক্ষক নিযুক্তিৰ কাৰণে। যোৱা বছৰো তেনেদৰে প্ৰকাশ পাইছিলে আৰু এই বছৰ জানুৱাৰী মাহত 4500 এলপি ইউপিৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে। আপোনালোকে নিশ্চয় অৱগত 5550টা পদৰ 2023 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখত প্ৰকাশ পাইছিলে, অৰ্থাৎ ডিচেম্বৰ মাহৰ শেষত আৰু জানুৱাৰীৰ আৰম্ভণিতে বিজ্ঞাপনবিলাক প্ৰকাশ পায়। গতিকে এইবাৰো তাৰ নিশ্চয় ব্যতিক্ৰম নহ'ব। ডিচেম্বৰৰ শেষৰ ফালে অথবা জানুৱাৰীৰ আৰম্ভণিতে এলপি ইউপি আৰু জিটিপিজিটিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা প্ৰবল। হয়তো কিছু আগু বাঢ়িব পাৰে বা দুই এদিন পিছো পৰিব পাৰে, কিন্তু বিজ্ঞাপন যে প্ৰকাশ পাব সেইটো নিশ্চিত। গতিকে পইণ্টৰ কাৰণে বঞ্চিত হোৱা প্ৰাৰ্থীসকল বা কিছু নম্বৰৰ কাৰণে বঞ্চিত হোৱা প্ৰাৰ্থীসকল হতাশ নিৰাশ নহয়। এইবাৰ আপোনাৰ কি ষ্ট্ৰেটেজিৰ কাৰণে আপোনাৰ ৰৈ গ'ল বিশেষতঃ জিটিপিজিটিৰ ক্ষেত্ৰত বা এলপি ইউপিৰ ক্ষেত্ৰত তাক আপুনি ভালদৰে যোগাত্মকভাৱে বিশ্লেষণ কৰি নেক্সট টাইম যাতে তেনেধৰণৰ নহয় সেই কথাখিনি আপুনি গুৰুত্ব দিব লাগিব। প্ৰথম কথাটো হ'ল জিটিপিজিটিৰ ক্ষেত্ৰত যদি চোৱা যায়, জিটিৰ ক্ষেত্ৰত কেইবাখনো মেধা তালিকা প্ৰকাশ পালে আৰু নতুন প্ৰাৰ্থী বহুখিনি অন্তৰ্ভুক্ত হ'ল। কিন্তু পিজিটিৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলে তেওঁলোকে পুনৰ মেধা তালিকা প্ৰকাশ পোৱাটো যদিও বিচাৰিছিলে, আবেদন নিবেদন কৰিছিল, কিন্তু তেনে দেখা পোৱা নগ'ল। কিয়নো গভমেণ্টৰ কিছুমান ষ্ট্ৰেটেজি থাকে, সেই অনুসৰিহে কামবিলাক কৰে। আৰু জিটিতে হওক বা পিজিটিতে হওক একেবাৰে নিয়াৰেষ্ট পইণ্টতো বহু প্ৰাৰ্থী ৰৈ গ'ল। অলপ নম্বৰো নহয়, পইণ্টৰ কাৰণে ৰৈ গ'ল। গতিকে এই ক্ষেত্ৰত এটা কথা আপোনালোকে নিশ্চয় গম পাইছে যে প্ৰতিযোগিতা কিমান লেভেলত হৈছেগৈ। মাত্ৰ কিছু পইণ্ট 0.10, 0.15ৰ কাৰণে ৰৈ যোৱা বহু প্ৰাৰ্থী আছে। গতিকে 0.15, 0.10, এলপি ইউপিটো 3টা ট্ৰিপুল পইণ্ট আছিলে। গতিকে কিমান নগণ্য কম নম্বৰৰ কাৰণে তেওঁলোকে নাপালে। আৰু এলপি ইউপিৰ ক্ষেত্ৰত বহু প্ৰাৰ্থী 2012-13ৰ পৰাই তেওঁলোক লাগি আছে, তেওঁলোকৰ নম্বৰবিলাক যথেষ্ট কম আছিলে। বহুতে 2019 চনত টেট দি উত্তীৰ্ণ হৈ এইবাৰ চাকৰি পাইছে, বহুতে 2012-13 চনতে দি আৰু বহুতে প্ৰথমবাৰ টেট দি ভাল নম্বৰ পাই একেবাৰতে তেওঁলোকে চাকৰি পাইছে। আৰু বহুতৰ অভাৰেজৰ সমস্যাও আছে, এইখিনি আমি আলোচনা কৰিছোঁ। গতিকে একেখিনি কথাকে পুনৰ আলোচনা নকৰোঁ বুলি ভাবিছোঁ। কিন্তু এতিয়া আমি মূলতঃ এইবাৰ আলোচনা কৰিম যে নতুন বিজ্ঞাপনৰ কাৰণে আপুনি কেনেদৰে প্ৰস্তুতি চলাব। এলপি ইউপিৰ ক্ষেত্ৰত যদি আমি চাওঁ, এলপি ইউপিৰ যিটো নতুন পদ্ধতিত এইবাৰ নিযুক্তি হৈছে প্ৰথমবাৰৰ কাৰণে, য'ত টেটৰ ৱেইটেজটো বৃদ্ধি হয় আৰু অন্যান্য মাৰ্কছখিনিৰ ক্ষেত্ৰত জাষ্ট এটা ৱেইটেজে থাকে। এলপিৰ ক্ষেত্ৰত 85% আৰু ইউপিৰ ক্ষেত্ৰত 80% থাকে। গতিকে আপোনাৰ টেটৰ নম্বৰ বৃদ্ধি কৰিলে আপোনাৰ সুযোগটো বাঢ়ি যাব। যিসকলৰ বয়স আছে তেওঁলোকে নিশ্চয় টেট দি নম্বৰ বৃদ্ধি কৰিব এলপি ইউপিৰ ক্ষেত্ৰত। আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থকাসকলৰটো ভাল, যিসকলৰ NCC আছে বা স্পৰ্টছ আছে তেওঁলোকৰ এটা সুযোগ থাকিব। আৰু ৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আপোনালোকে যদি চাই তুলনামূলকভাৱে যথেষ্ট কম হৈছে এইবাৰ কাট অফ। আটাইতকৈ বেছি কম্পিটিশ্যন দেখা গৈছে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আৰু OBC MOBCৰ ক্ষেত্ৰত। ৰিজাৰ্ভ কেটেগৰীবিলাকৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কম দেখা পোৱা গৈছে। গতিকে কম নম্বৰ থাকিলেও ৰিজাৰ্ভ কেটেগৰীৰ প্ৰাৰ্থীসকলৰ চান্স বাঢ়ি যায়। কিন্তু আনৰিজাৰ্ভ কেটেগৰী আৰু OBC MOBCৰ ক্ষেত্ৰত যথেষ্ট টাফ ফাইট হোৱা দেখা গৈছে। গতিকে আপোনালোকে নিজৰ ষ্ট্ৰেটেজি সলনি কৰি নিজৰ চান্স এটা বৃদ্ধি কৰিবৰ কাৰণে যদি বয়স আছে আপোনালোকে পৰৱৰ্তী টেট দি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। আৰু জিটিপিজিটিৰ ক্ষেত্ৰতো এইবাৰ যিহেতু টেট কাম ৰিক্ৰুইটমেণ্ট হৈছে, যিমান পোষ্ট ওলাইছে সিমান পোষ্টৰ কাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট হৈছে আৰু যিসকলৰ
উত্তীৰ্ণ হৈছে, ডকুমেণ্টছত সকলোখিনি তেওঁলোকৰ ঠিক ঠাক আছে, তেওঁলোকেহে নিযুক্তি পাইছে। গতিকে এইবাৰ কিছু পইণ্টৰ কাৰণে আপুনি নাপালে, গতিকে এইবাৰ যিহেতু প্ৰশ্নখনো আপোনাৰ হাতত থাকিলে, গতিকে অহাবাৰ আপুনি একেধৰণৰ ষ্ট্ৰেটেজি লৈ যিবিলাক আপোনাৰ পইণ্টৰ কাৰণে, যিবিলাক ভুলৰ কাৰণে কিছু নম্বৰ কমিল, আপুনি সেইবিলাক মডিফাই কৰিব। আৰু আমিও নিজেও এজন টেট শিক্ষক হিচাপে ছেকেণ্ডেৰী হাইস্কুলৰ আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে অতি সহজতেই সকলো দুৰ্লভ নহয়। গতিকে LP UP টেট মই নিজেও উত্তীৰ্ণ হৈছিলোঁ আৰু হাইস্কুলৰ টেট উত্তীৰ্ণ হৈ চাকৰি বৰ্তমান কৰি আছোঁ। গতিকে আপোনালোকক মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰোঁ যে আপুনি যিটো বিচাৰিছে সেইটো একেবাৰতে হয়তো নাপাব পাৰে। 2-3বাৰ আপোনাৰ প্ৰচেষ্টাৰ পিছতহে আপোনাৰ যিটো আকাংক্ষিত ফলত আপুনি উপকৃত হ'বগৈ, সক্ষম হ'ব। কিন্তু আপুনি ভাগৰি নপৰিব, হতাশ বা নিৰাশ নহ'ব। আৰু বয়স যোৱা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যথেষ্ট সমস্যা আছে। গতিকে নেক্সট LP UP বিজ্ঞাপন প্ৰকাশ পোৱাৰ লগে লগে বহু প্ৰাৰ্থীয়ে তেওঁলোকে প্ৰথমবাৰৰ কাৰণে আবেদন কৰিব, বহুতে দ্বিতীয়বাৰ, তৃতীয়বাৰ বা চতুৰ্থবাৰৰ কাৰণে আবেদন কৰিব। বহু প্ৰাৰ্থী আছে তেওঁলোকৰ নম্বৰ কম, গতিকে তেওঁলোক পইণ্টৰ কাৰণে ৰৈ গৈছে, তেওঁলোকৰো যথেষ্ট চিন্তাত থকাটো স্বাভাৱিক। আৰু GT PGৰ ক্ষেত্ৰতো বহু প্ৰাৰ্থী তেনেদৰে ৰৈ গৈছে।